জাবুগুৰিহাটত ভেজাল তেলৰ ৰমৰমীয়া বেহা ডিজেলৰ হলনি তেল ডিপুত ওলাল পানী টুপিয়াৰ লটিকা সাৰ্ভিস ষ্টেচনত তেলৰ পৰিৱৰ্তে ওলাল পানী ডিপুত তেল ভৰোৱাৰ ফলত বিকল হৈছে বহু বাহনৰ ইঞ্জিন একাংশ তেল ডিপুত ভেজাল তেল সুলভ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে আপুনি গুটে পানী হয় না তেখেতসকলৰ সন্মুখত ভৰাইছে চাওক আপোনালোকে মই মিছা কৈছো এখিনি গুটেখিনি মই 1000 এখিনি ইমানখিনি ভৰাওঁতে ইমানখিনি পানী ওলাইছে আৰু গুটে 1000 টকা গুটে টেংকিটো তেল হতে ডিলাৰৰ পৰা মানুহ আহি যেতে কৈছে আপুনি ক'ত তেল মই এতিয়া ভৰাইছো 1000 টকা তেল 1000 টকা তেলত গুটেখিনি পানীয়ে গৈছে মোৰ সেইটো এটা কোনে বহন কৰিব আপুনি নহয় আপুনি ভৰাইছে নাই 1000 টকা মোক ভৰাইছে নাই আপুনি ভৰাইছে তে চাই লওক এতিয়া এই তেলত গুটে পানী এতিয়া যে মোৰ গাড়ীখন সেইখন কোনে ৰিক্স ল'ব মই যেতিয়া আজি এইটো পূৰ্ণ কৰিলে মোৰ মিছা প্ৰমাণ হ'লহেঁতেন আজিৰ পৰা দুমাহৰ বাবে বন্ধ কাছাৰৰ হেগেমন দলং মেৰামতিৰ বাবে বন্ধ কৰা হৈছে বৰাক নদীৰ ওপৰত থকা দলংখনৰ ইতিমধ্যে বন্ধৰ জাননী জাৰি কৰিছে পিডব্লিউডি এনএছআই ডিচিএল সুবুৰীয়া মিজোৰাম মণিপুৰলৈ যাবলৈ বিকল্প পথ ব্যৱহাৰ নিৰ্দেশ দিয়া হৈছে শিলচৰ কালাইন শিলচৰ হাফলং পথেৰে যাতায়াতৰ নিৰ্দেশ দিয়া হৈছে কাটিগড়াৰ পৰা শিলচৰলৈ যাবলৈ ব্যৱহাৰ কৰিব লাগিব কাটিগড়া টিআৰকে পথ কাটিগড়া কালাইনৰ জনতাক সিদ্ধেশ্বৰ ফেৰীৰে বদৰপুৰ যাত্ৰা কৰাৰ নিৰ্দেশ দিয়া হৈছে যাত্ৰীৰ সুবিধাৰ বাবে ইতিমধ্যে ফেৰী ঘাটলৈ অনা হৈছে দুখন ইঞ্জিন চালিত নাও 21 তারিখ আমরা সকাল সকাল আমাদের এই যে কেমন সেতু এখানে আমরা দাঁড়িয়ে আছি আমার সঙ্গে আছেন সুরজিৎ পাল মহাশয় তরুণগুলো বিশিষ্ট ব্যবসায়ী আমরা দেখছি যে এ পর্যন্ত হালকা যানবাহন চলাচল করছে কোনো ধরনের বাড়ি যানবাহন এ পর্যন্ত আমাদের এই ব্রিজের উপর দিয়ে চলাচল প্রায় বন্ধ আছে আমরা চাইছি যে অতি সত্বর যাতে ব্রিজটা সংস্কার হয় এবং এখানে যে বিকল্প ব্যবস্থা যেটা করা হয়েছে যে মানুষ আসা যাওয়ার যেটা ব্যবস্থা করা হয়েছে ফেরি দেওয়া হয়েছে আমি মনে করি সেটা পর্যাপ্ত নয় পর্যাপ্ত ব্যবস্থা নেওয়ার প্রয়োজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত